হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ এটা ৰেচিপি, মাটি দাইলৰ ৰেচিপি। এয়া মাটি দাইল বনাবলৈ মই লৈছোঁ মাটি দাইল আৰু 4টা শুকান জলকীয়া, 5 ফোৰণ আৰু 3টা তেজপাত, নহৰু, আদা আৰু পিঁয়াজ। আৰু এইখিনি মই তিয়াই থৈ দিছিলোঁ 1 ঘণ্টামান। তাৰপিছতে এনেকৈ হাতেৰে মোহাৰি ধুই বাকলিখিনি পেলাই দিলোঁ। তাৰপিছত মই মাটি দাইলখিনি কুকাৰত দিলোঁ, পানী আৰু মাটি দাইলখিনি বইল হ'বলৈ দিলোঁ। এয়া কুকাৰত দি এনেকৈ পাতি দিলোঁ আৰু মই হাই ফ্লেমত দিছোঁ জুইটো। তাৰপিছত হৈ গ'ল, কুকাৰৰ চিটি মাৰিলে আৰু এয়া মাটি দাইলটো বইল হৈ গৈছে। আৰু কেৰাহীখনত মই তেল দিছোঁ। তেল গৰম হোৱাৰ লগে লগে তেজপাত 3টা আৰু পিঁয়াজ এনেকৈ লৰাই আছোঁ। তাৰপিছতে মই আদা ৰহুনৰ পেষ্টটো দিম, 5 ফোৰণ দিম আৰু লৰাই থাকিম। এই আদা ৰহুনৰ পেষ্টটো দি দিলোঁ, এনেকৈ ৰংচুৱা হোৱালৈকে লৰাই থাকিম। জলকীয়া 4টাটো দি দিলোঁ, এনেকৈ লৰাই থাকিম। মই জলকীয়া কেইটাও ভাজ খাব লাগিব। আৰু হালধি গুড়ি আৰু সোৱাদ অনুসৰি নিমখ দি দিলোঁ। জিৰাৰ গুড়ি, ধনিয়াৰ গুড়িও দিব পাৰে আপোনালোকে। মই দি দিলোঁ জিৰাৰ গুড়ি 1 চামুচ আৰু ধনিয়া গুড়ি 1 চামুচ আৰু এনেকৈ লৰাই থাকিম। লৰাই আছোঁ। তাৰপিছতে মই দালিখিনি এতিয়া ঢালি দিম ইয়াতে। মাটি দাইলখিনি এয়া মাটি দাইল উতলি আছে এতিয়া। অতি সহজতে বনাব পৰা ৰেচিপি এইটো। আপোনালোকে খাই চাব বুলি আশা কৰিছোঁ। বহুতেই টেষ্টি হয় খাবলৈ। তেন্তে ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ। যদি ভাল লাগিছে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।